নতুন বছৰ আহি গেল ইংৰাজী নৱবৰ্ষৰ সকলোকে বহুত 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 বেছি শুভেচ্ছা থাকিল আৰু 2024 বৰ্ষৰ তোমাৰ প্ৰথম ভিডিঅ' আৰু 2024 বৰ্ষ পৰি গেল না নতুন বছৰৰ কাৰণে এটা পিকনিক আয়োজন কৰিছোঁ আমি আমাৰ কলেজৰ লগৰকেইটা আপি 30-40 চব যাব আমাৰ তপলা বান্ধি ধুনীয়াকৈ আৰু এতিয়া আমি মানে বাজাৰ চাজাৰ কৰিব যাম আৰু বহৰি যাই আছোঁ এতিয়া বহৰি যাই ধুনীয়াকৈ বাজাৰ চাজাৰ কৰি আনো ইফালে আমাৰ বাবুহঁত আহি গেল বাবু কেনে আমাৰ বাজাৰ চাজাৰ কৰিব লাগে ৰাণী খামাৰ হা এই কৈ দিলা আমি মানে কালি কম বুলি ভাবিছিলোঁ আহি পালোঁ আমি বহৰি বজাৰত আৰু বহৰি বজাৰত আহি মাংস দোকান লৈছোঁ ব্ৰইলাৰ মাংস নিব আহিছোঁ আমি আৰু 7.5 কেজি মাংস লৈছোঁ আমাৰ মানে 25টা মানুহ হৈছে মানে ব্ৰইলাৰ মাংস কাটি আছে কেনে ভাল মাংস হ'ব না নাই ভাল হ'ব না বঢ়িয়া বঢ়িয়া আমি কিন্তু যদি বেয়া হয় তেতিয়াহ'লে সেই মাংসই ফিৰাই দিবা আহিম এইবাৰ আহিলোঁ আমি গেলামাল দোকানত লৈছোঁ গেলামাল দোকানত আমাৰ চাউল তাউল ল'বা আছে না আৰু 5 গিলাচ ল'বা লাগিব এইফালে চাওক আমাৰ নয়ন আহুন আছে আৰু এইফালে আমাৰ আটা দোকানত লৈছোঁ আটা কেনে খবৰ আছে নে ভালে বাপৰে বাপ ঠাণ্ডাত পুৰা একদম अरे कहना क्या चाहते हो এই চাওক পিকনিক কলেজ পিকনিক 2024 চাউল 5 কেজি মিক্স ভেজ 5 কেজি বাপৰে বাপ বম লিচ চাওক না কেনে ৰিতলা লিচকেন বিয়াৰ বজাৰ কৰিব আহিছে নেকি ৰিতলাৰ বিয়াৰ দিনা এনেহেন বজাৰ কৰিব লাগিব চালাম ৰকি ভাই আমাৰ ৰকি ভাই আহি গেলাক আমাৰ বাবু আহি গেলাক বাবুৱে মানে হাগবা গৈছিল কাক হাগবা নিছিলি তই হাগবা কাক নিছিলি আমাৰ কমলৰ আমাৰ হাগা লাগিছিল বাজাৰৰ মাজত আহি गजब बेइज्जती है পুৰা কাৰ্টুন চাৰ্টুন লৈছোঁ পুৰা ভাগে লাগছে একদম খানা বুলি কৈছে না পিকনিক বুলি কৈছে না পিকনিক আৰু জুচ এটা বেলেগ জুচ আহি পালোঁ আমি প্ৰাঞ্জিতাৰ দোকান আৰু প্ৰাঞ্জিতাৰ দোকানত আমি গোটেইবিলাক বস্তুবিলাক থৈ দিলোঁ আৰু এইফালে আমাৰ হনা আহি গৈছে এইফালে চব ডিজে আহিছে আমাৰ পুৰা একদম ৰেডি হৈ আছে বাবু কি হৈছে কেছটো বিৰাট দুখ বৰ্তমান এই নয়ন এটা যি আছে আপুনি চাওকচোন 7 দিন মান গা ধোৱা নাই এইটো আমাৰ নয়ন আমাৰ 7 দিন বোলে গাই নানে কালি ৱাটাৰফলছত যাই তাতে নদীত যাই গা ধুব गजब बेइज्जती है ইফালে আমাৰ খৰি চৰি যোগাৰ কৰি আছোঁ ইফালে চব খৰি চৰি ভিতৰত থৈ আছোঁ এতিয়া আমাৰ প্ৰাঞ্জিতৰ দোকানত থৈ আছোঁ ভিতৰত বঢ়িয়াকৈ আৰু এইফালে চব পানীৰ ড্ৰাম চাম আৰু এইফালে ল'ব লাগিব আমাৰ ষ্টক আছে পানীৰ ড্ৰাম লগ পাই আছোঁ পিকনিকত দিয়ক বাই বাই বাপৰে বাপ পুৰা একদম ৰাতিপুৱা উঠছোঁ একদম আৰু গা চা ধুইছোঁ ৰাতিপুৱা গা ধুইছোঁ এই ঠাণ্ডাত বাপৰে বাপ একদম থৌৰা কপি গৈছে একদম বন্ধু নিকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ বলক আজিৰ ব্লগ ষ্টাৰ্ট কৰি দিলোঁ আৰু বাপৰে বাপ বহুত দিনৰ মূৰত এনেকৈ ৰাতিপুৱাৰ পৰিৱেশটো দেখিলোঁ বাপৰে বাপ ধোৱা হৈ গৈছে একদম কুঁৱলী চাৰিওফালে বাপৰে বাপ বাবু বজাৰ পাই গেলোঁ আৰু ভিংকুৰা ৰেডি না আমাৰ ভিংকুৰা যাব ইফালে আমাৰ প্ৰাঞ্জিতাও আছে আৰু ডিজে যে আমি এতিয়া বাছৰ ভিতৰত ভৰাই আছোঁ আৰু বহৰি বেলা আমাৰ আপি চাপি 30 চব লৈ দিয়ক अभी मजा आएगा ना भिड़ो আৰু এতিয়া আমি ধুনীয়াকৈ আমাৰ বাছ ৰেডি এতিয়া চেঙা চকৰ পৰা আমাৰ আজি পুৰা একদম জাৰ্ণি ষ্টাৰ্ট হ'ব এতিয়া বাছৰ ভিতৰত যাবলৈ বাছৰ ভিতৰত দেখি আছোঁ পুৰা একদম আমাৰ গেং লৈছোঁ পুৰা মানুহ ভৰ্তি হৈ গৈছে দেখি আছোঁ পুৰা গাড়ী ভিতৰত আহি পেলাই ইফালে চব পুৰা একদম বহি গৈছে গোটেইবিলাক আৰু হাল্লা এতিয়া বঢ়িয়া আছে আমাৰ হাল্লা নাই আৰু গোটেইবিলাক ইফালে চাওক আমাৰ সাগৰ আহি গৈছে পুৰা ইফালে চাওক গোটেইবিলাক আহি গৈছে আমাৰ কৃষ্ণ আহি গৈছে ইফালে আমাৰ ডিজে আহিছে পুৰা একদম আমাৰ উঠাই লৈছোঁ গান অলপ পিছত গাম আমি গান গাব জানে প্ৰতিভা আছে এইগিলাখান আৰু ইফালে ডিজে আহিছে আমাৰ পুৰা একদম লোড কৰি দিছোঁ এতিয়া যাব লাগে জ্যোতিৰ্ময় আহিছে আমাৰ তোমাৰ আছে নেকি কোনোবা নাই না দিয়া ঠিক আছে আগত গম পাম দিয়া তাতে ধৰি লওক কোনোবা মানুহে যদি কিবা দুই এষাৰ কয়ও মাতেও যদি কাগজে নামাতে উল্টাকে নকয় খং নকৰে কাবাই কিবা খাবা দিলেও নাখোৱা হেপী জানি আপোনালোকে হেপী নিউ ইয়াৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম চলো सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ হাজো পতনি আহি পালোঁ ইফালে চাওক বাছখন ৰাখি দিছোঁ আমাৰ পুৰা গান চান বাজি আছে আৰু ইফালে আমি গাহৰি মাংস মানে পা নাছিলোঁ ৰাস্তাত সেইকাৰণে গাহৰি মাংস ল'ব আহিলোঁ ইফালে আমাৰ কমলে গাহৰি মাংস কাটি আছে চাওক না অলপ পিছতে আমি কলটাগুচি পাম কলটাগুচি আমাৰ তাত উঠোঁ আৰু বহুত বেছি ড্ৰেছ চেঞ্জ কৰিছোঁ বহুত বেছি ভাল লাগছে আমি গুৱাহাটী আহি পালোঁ আৰু গুৱাহাটীৰ পৰা এতিয়া আমি ধাৰাপুৰ আহিছোঁ মানে জালুকবাৰী এনেকৈ তলেদি আহি গুৱাহাটী ইউনিভাৰ্চিটিৰ আগেদি আহি আমি ধাৰাপুৰ দেখি যাই আছোঁ আমাৰ মেইন লোকেশ্যনটো কৰিছে ৰাণী খামাৰ
অসমীয়া হবা তুমি বিচৰা অহাকালি নিজকে হেৰুৱাবা পুৰণি আমি সৰুবেলা শুনিছোঁ উকিয়াম চান্দুবি পিকনিক স্পটৰ কথা আৰু এইটো ৰাস্তাইদি উকিয়াম হওক চান্দুবি হওক ৰাণীখামাৰ হওক গোটেইকেইটা লোকেশ্যনত এইটো ৰাস্তাইদি যাব পাৰি আৰু আগৰ গাড়ীখনো যাই আছে আমাৰ লগত পিকনিক খাব একেলগে ইফালে চাওক তামোলৰ বাগান দেখছোঁ ৰাস্তাৰ কাষে কাষে কলগছৰ বাগান দেখছোঁ ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আমি আহি পালোঁ ৰাণীখামাৰ আৰু ৰাণীখামাৰৰ পৰা একদম ধুনীয়া প্লেচত লৈছোঁ আমি আৰু এতিয়া মানে আমাৰ ৰন্ধা বাঢ়াখন এতিয়া হ'ব আৰু তাতে কাষতে ৰন্ধা বাঢ়াৰ কাষতে আমাৰ মানে গাড়ীখন ৰখা গৈছে কাৰণ বস্তুবিলাক আমাৰ নামতে মানে সহজ হ'ব না আৰু জ্যোতিৰ্ময় আহিছে আমাৰ জ্যোতিৰ্ময় কেনা শকত হৈ গৈছা দুইটা খাই আছা নেকি এইফালে চাওক কি ধুনীয়া একদম লোকেশ্যনটো আৰু এইফালে মানুহবিলাক একদম সেই খাই আছে পিকনিক খাই আছে বেলেগ বেলেগ জেগাৰ পৰা আহিছে মানুহবিলাক এই চাওক কি ধুনীয়াকৈ পিকনিক খাইছে এতিয়া মানে নিৰল নিস্তব্ধ বেছি হাল্লা চিল্লা নাই হাল্লা চিল্লা থাকিলে অলপমান প্ৰব্লেমেই হয় আৰু ভালো নালাগে হাল্লা চিল্লা বেছি কৰি থাকিলে আমাৰ কলেজৰে না পিকনিক কলেজৰে লগৰ ছোৱালীবিলাক আহিছে লগৰ ছোৱালী লগৰ চলি পিছত আহিছে আমাৰ বঢ়িয়া লাগছে আৰু উকিয়ামৰ যোনটো নদী মানে লেক সেই নদীটো আৰু ৰাণীখামাৰ নদীটো মানে এটাই নদী সেই নাৱত যদি আপোনালোকে উকিয়ামলৈকে যায় পিকনিক প্লেচ চাব যায় যদি সিদিনালৈ ৰাণীখামাৰৰ পৰা সিদিনালৈ 300 টকা লয় আৰু যদি ধৰি লওক একেবাৰে এটা ৱাটাৰফলছ আছে ৰাণীখামাৰৰ এটা ৱাটাৰফলছ আছে সেই ৱাটাৰফলছটো মই জানামতে ৰাণীখামাৰৰ ৱাটাৰফলছ আৰু উকিয়ামৰ ৱাটাৰফলছ চাব গ'লে এটাই ৱাটাৰফলছ আৰু অসমত যিমান পিকনিক প্লেচ আছে আপোনালোকে যায় গুগলত যদি চাৰ্চ কৰে সিদিনালৈ এনেহেন লোকেশ্যনে দেখুৱাই মানে পাহাৰ পৰ্বতে ভৰা উকিয়ামত যদি আপোনালোকে আহিছে পিকনিক খাব তেতিয়াহ'লে গম পায় উকিয়ামৰ যিটো নদী আছে নদীটোৰ সিপাৰে মানে অসম আৰু একফালে মানে হৈছে সেই মেঘালয় যে সেনেকৈ মানে ৰাণীখামাৰৰো এই যোন নদী দেখছে এই নদীটোৰ সিপাৰে যিবিলাক পাহাৰ দেখছে সেই পাহাৰখিনিৰ যিবিলাক পাহাৰৰ সিপাৰে মানুহ আছে চব মানে মেঘালয় এৰিয়া আৰু ইফালে হৈছে অসম আৰু মেঘালয়ৰ মাজেদি মানে এই নদীটো বৈ গৈছে চাওক এতিয়া মানে কেইটামান আছে তো বগৰী 20টামান আছে 20টামান বগৰী তাতে 10 টকা কৰি লৈছে এইটোত আৰু ইফালে আমি কৰ্পূৰ লৈছোঁ কৰ্পূৰ এতিয়া মানে বহুত বেছি আইৰণ আছে কৰ্পূৰ খাব আপোনালোকে কলডিল বুলি কয় আমাৰ ইফালে আৰু এটা এই দুটাত মানে 20 টকা লৈছে আমাৰ তাতে এটাত মানে 80 টকা 100 টকা লয় ঠাই অনুযায়ী বস্তুৰ দাম বেলেগ বেলেগ দিয়কচোন আৰু পিকনিক প্লেচটোৰ ওচৰে পাজৰে যিখিনি মানুহ আছে তেওঁলোকে মানে এইকেইদিনে মানে ব্যৱসায় কৰিলে ডিচেম্বৰ হওক জানুৱাৰী হওক পিকনিকৰ ছিজন কেইদিন পূৰা তেওঁলোকে ইনকাম কৰিলে পইচা অফ টাইমতনো পিকনিক প্লেচত কোনে যাব ৰাণীখামাৰ কুলসী নৈ নৌকা সমিতি ইফালে চাওক পূৰা ধুনীয়াকৈ বোটবিলাক থৈ দিছে এইবাৰ এইবিলাক বোটবিলাক যাব পাৰিব আৰু এখন বোটত কিমান কেপাচিটি আছে যদি আপোনালোক কি কয় অলপমান কম ৱেইটৰ মানুহ হয় তেতিয়াহ'লে 7জন আৰু যদি কি কয় বেছি ওজনৰ মানুহ তেতিয়াহ'লে 6জন-5জন মানে ওজনলৈ সেই মানে কেপাচিটি হয় এইবাৰ উকিয়াম কিমান দূৰ ইয়াৰ পৰা উকিয়াম মোটামুটি 3 কিলোমিটাৰ কিমান টকা কৰিলে উকিয়ামক লৈ গ'লে 300 টকা লয় 300 টকা কৰিলে আৰু ধৰি লওক আৰু যে ৰাণীখামাৰ এটা ৱাটাৰফলছ আছিল সেই ৱাটাৰফলছটো চাব লাগিলে কিমান লয় 100 টকা কেজি 100 টকা কৰিলে একজনৰ মানে 100 টকা কৰিলে এৰেবেৰা যিটো ৱাটাৰফলছ আছে আৰু এৰেবেৰা মানে বুলিও যাব পাৰি এইফালে ৰাস্তা এটা আছে আমি আহিলোঁ তাৰপৰা এইফালে আমি ভেংকুৰাক লগ পালোঁ আৰু আমি এতিয়া ৰান্ধনি ঘৰত আছোঁ আমাৰ য'ত আজি ৰন্ধা বঢ়াখিনি কৰি আছে পিকনিকটোৰ আয়োজন কৰিছে ধুনীয়াকৈ আমাৰ দাদাহঁত বনাই আছে আমাৰ মানে ড্ৰাইভাৰো মানে আমাক হেল্প কৰিছে আমাৰ গাড়ী ড্ৰাইভাৰে হেল্প কৰিছে ভেংকুৰাটো আছে আমাৰ ৰান্ধনি ধুনীয়া ৰান্ধনি গানো গাইছে আমাৰ বাছত ন ভেংকুৰা ধুনীয়া ন আমি এটা কল খাব লগা হ'ল ব্ৰেড আছে কল আছে আৰু বাটাৰ আছে বাকী ডিমাক এটা আমাৰ মানে কণীকেইটা আমাৰ কমল এক কৈছে কমল দিও এক কলা কেইটা কৈছে হয় নেকি বাপৰে বাপ আন্দা এটা খাইছে আমাৰ কণী মানে 1 প্লেট অনা গৈছিল 30টা আছিল 30টা কণী কমলে বোলে বাপৰে বাপ তাতে বোলে 10টামান খাইছে বোলে কি বনাইছে এইটো গাহৰি এইটো চাওক গাহৰি বনাইছে গাহৰি হৈ গ'ল নেকি বঢ়িয়া এইফালে চাওক গাহৰি এইফালে চাওক ভাজা বনাই আছে ভাজা আৰু আছে ব্ৰইলাৰ কিজান বনাব এইটো গাহৰি হ'লে ব্ৰইলাৰ হ'ব ন মানে গাহৰিটো নাখোৱা মানুহ আছে না সেইকাৰণে আমি গাহৰিটো প্ৰথমতে বনাইছোঁ ফাইনেলি আহি পালোঁ আমি গোৱা বিচ ইফালে চাওক গোৱা বিচৰ নিচিনা একদম গোৱা বিচ আহি পালোঁ আমি কেৰেলা বিচ আহি পালোঁ চব বিচ আহি পালোঁ ইফালে চাওক পূৰা একদম বালা আমি ৱাটাৰফলছটো চাব একদম ৰেডি হৈ গৈছোঁ ইফালে চাওক পূৰা একদম বোটবিলাক বহি গৈছে আমাৰ গোটেইবিলাক আৰু টিকট কাটলোঁ টিকট আমি 13জন যাম 13জন আমাৰ মানে 1150 টকা লৈছে পূৰা একদম ধুনীয়াকৈ ইফালে চাওক ৰেডি হৈ গৈছে আৰু বহুত বেছি দেৰি হ'ব না সেইকাৰণে উকিয়ামটো আগতে গৈছোঁৱে ইফালে চাওক পূৰা ধুনীয়া একদম দৃশ্য পাহাৰৰ পানী আহিছে না পাহাৰৰ পৰা বহুত দূৰৰ পৰা বহিছে মেঘালয়ৰ বহুত ভিতৰৰ পৰা বহিছে পানী এনেকৈ এক্সপিৰিয়েঞ্চ ল'ব কাৰোবাই ধৰি লওক নাও উঠি ভাল পায় চবতে এনেকৈ এক্সপিৰিয়েঞ্চ ল'ব
কিছুমান জেগা চেগা ঘূৰি এক্সপিৰিয়েঞ্চ ল'ব সেনেকৈ এক্সপিৰিয়েঞ্চটো দৰকাৰ লাইফত কাৰণ কিয় আজি আছোঁ কালি নাই দুদিন আজিব সেইকাৰণে আপোনালোকে পইচা ইনকামটো চবেই কৰে কম বেছি পৰিমাণে কিন্তু লাইফত এক্সপিৰিয়েঞ্চটো বহুত বেছি দৰকাৰ এবেৰা ৱাটাৰফলছটো আহি গ'লোঁ আৰু এতিয়া আমি নামি ল'লোঁ বতৰ পৰা এতিয়া আমি এৰেবেৰা 200 মিটাৰ উঠব লাগিব মানে পাহাৰ দি উঠব লাগিব কেনে লাগিল কেনে লাগিল বঢ়িয়া লাগছে না বঢ়িয়া আমাৰ এইকেইটা মানে আমি ফাৰ্ষ্ট টাইম একেলগে উঠছোঁ আমি একেলগে এতিয়াও এনেকৈ দোকানবিলাক আছে আমি নাৱৰ পৰা নামি কেনে দোকানবিলাক দেখোঁ আমি এনেকৈ নামি দেখিলোঁ ইফালে চাওক পুৰা ব'টবিলাক আছে আৰু মানে ব'টবিলাক এনেকৈ ৰখি থাকে মানে আমি এতিয়া আমাৰ যোনখন ব'ট সেইখন ব'ট আমাক ৰখিব অলপমান টাইম আমি যেতিয়া চাই আহিম চাই অহাৰ পিছত আমাক লৈ যাব এইখন ব'ট চাওক আমাৰ পুৰা মা বৈষ্ণৱ দেৱী মন্দিৰত পুৰা ট্ৰেকিং কৰা হেন লাগছে জোৰছে বলো জয় মাতাজী আমাৰ এইকেইটা জোচ নাই মই একলাই জোচ দি আছোঁ পুৰা একদম জংঘলৰ মাজে মাজে মানে পাহাৰত পুৰা উঠি আছোঁ এই চাওক জংঘল চাৰিওফালে আমাৰ এইকেইটা অৱস্থা চেছ আগৰ কি হ'ল কেদাৰনাথত ট্ৰেকিং কৰিছা নেকি আৰু এই সেইটো ৱাটাৰফল চাওক বাপৰে বাপ কি ধুনীয়া একদম বহুত এটা ধুনীয়া মনোমোহা দৃশ্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা দৃশ্যৰে ভৰা ৰাণী খামাৰ বলক এতিয়া ফাইনেলি আমি ৱাটাৰফলছটো পাই গ'লোঁ আৰু বহুত বেছি ভাল লাগিছে এতিয়া আমি গা ধুব যাম পুৰা ড্ৰেছ একদম খুলি লৈছোঁ বেয়া তাতে আৰু মোবাইল চোৱা নেনো কাৰণ মোবাইল চোৱা পৰি গ'লে একদম ৰিক্স হৈ যাব ধুই পুৰা একদম ঠাণ্ডা আছে বহুত বেছি ঠাণ্ডা পানী একদম নিজৰা পানী না ইফালে চাওক পুৰা গা চা মুচি মেলি যাব লাগে ভালকৈ ভিডিঅ' কৰা নহ'ল আমাৰ এটা কৰিছিল সেইখিনি যদি দেখুওৱা বস্তু দেখাইছোঁ সি মানে বেলেগ মোবাইলতে ক্লিপ লৈছিল যদি দেখাব পাইছোঁ আপোনালোকে দেখছে কেনে লাগছে আহি এক্সপিৰিয়েঞ্চ কেনে নহয় নেকি কেনে এক্সপিৰিয়েঞ্চ কেনে যদি মই মজা না আমাৰ আহি পালোঁ আমাৰ য'ত আমাৰ নাওখন ৰখিছিল আৰু এইখন যে দেখছে যে এইখন ব্ৰিজ টাইপত মানে সেই ব্ৰিজ টাইপত দেখিছে যে সেইখন ব্ৰিজত মানে বাঁহৰ ব্ৰিজ আৰু এইখন ব্ৰিজত মানে 20 টকা কৰিলে এণ্ট্ৰি ফিজ এনেকৈ যায় মানে আগৰ এখন সেই আছে ৰিজৰ্ট আছে সেই ৰিজৰ্টখন চাই পাৰিব এইখন ৰিজৰ্ট চাওক এনেকৈ মানে ইয়াতে ব্ৰিজখনত ফটো চটো উঠব পাৰিব এইখন ব্ৰিজ আৰু ভাত খালোঁ আমি বঢ়িয়াকৈ একদম বহুত বেছি ভোক লাগিছিল পেট ভৰাই খালোঁ একদম আৰু কমল কেনে টেষ্টি হৈছেনে নাই আমাৰ জ্যোতিৰ্ময় উঠি গ'ল এই যাওক জ্যোতিৰ্ময় হৈ গ'ল মজা হৈছে না মাংস চাফা কৰি দিম একদম কোমল ইফালে কোমল আমাৰ দেউতাৰ মানে ইফালে মাংস আছে আধা বাল্টিং মাংস আছে এক বাল্টিং আছে আধা মাংস খালোঁ আমি ইয়াত আমি ধুনীয়াকৈ খাই দিওঁ ৰ'ব পূৰা বজাই দিওঁ ভালে ঘৰলৈ আহি পালোঁ যাওক গোটেইবিলাক আৰু ঘৰত দেখি আগমন হৈছোঁ অলপমান টোপনি ভাৱ হৈ আছে চববিলাকৰ সেইকাৰণে অলপ জিলিকিত চাহ তাহ খাই যাওঁ ৰ'ব ধুনীয়াকৈ আমাৰ ইফালে সাগৰ হৈ গৈছে সাগৰ কি খালা সুদা খাই পাইছ চিংৰা টিংৰা নাই নেকি বা লিপষ্টিক আছে হয় নাই বা ঠিক আছে ইফালে তাপশ্ৰী বহি গৈছে ইফালে আমাৰ ফুলবাও আছে কেনে হৈছে জিলিকিৰ পৰা ভিতৰৰ একদম ওপৰ ফ্ল'ৰটো ইফালে চাওঁ ওপৰ ফ্ল'ৰত আমি চাহ তাহ খাবলৈ ৰ'ব এই চব মানুহ A few moments later. 2024 এইটো ফাৰ্ষ্ট পিকনিক আছে আমাৰ আৰু আপোনালোকে কেনে পাইছে ভিডিঅ'টো কমেণ্ট কৰি ক'ব ভাল এটা কমেণ্ট কৰি যাব বুলি আশা থাকিল আৰু যিবিলাকে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ কিয় 3K ছাবস্ক্ৰাইবাৰ হৈ আছে অতি সোনকালে 3K ছাবস্ক্ৰাইবাৰ গম পাই আগৰ ভিডিঅ'টো কৈছোঁ এটা গিভৱে ৰাখিম ধুনীয়া এটা গিভৱে ৰাখিম আপোনালোকক সেই গিভৱেটো আপোনালোকক দিম দিয়ক বাই যদি ভিডিঅ'টো চাই ভাল পাই কৰিব ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব মোৰ ধীৰাজ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত পাইছোঁ বাই বাই গাইজ বাই বাই আমি আহি পালোঁ আৰু বুঢ়া একদম হাল্লা দিয়া এটা হাল্লা ভৰি আছে কি হাল্লা নাই দিয়া ঠিক আছে বঢ়িয়া এইফালে আমাৰ ভীমকুটা আহি গৈছে এতিয়া গোটেইবিলাক বহি লৈছোঁ আমি আৰু এতিয়া আমাৰ ডিজে হিজেও আছে ইফালে ডিজে হিজেও আছে কি যাব পালোঁ
হাজো বামে আৰু ইফালে চাওক পুৰা একদম